আজি কিছুদিনৰ পৰা আমি দেখিছোঁ লখিমপুৰত য'তেই খালী মাটি আছে, য'তেই খালী চৰকাৰী ভূমি আছে, তাতেই একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই ঘাটি স্থাপন কৰিছে। আৰু এই সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়া মানুহখিনিৰ উচ্ছেদৰ কাৰণে, অবৈধভাৱে বেদখল কৰা ভূমিসমূহ মুক্ত কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে জন্মলগ্নৰে পৰাই আমি দাবী উপস্থাপন কৰি আহিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু ইতিমধ্যে লখিমপুৰৰ কদম ৰাজচক্ৰ অন্তৰ্গত কদম কছাৰী 4000 ভূমি এতিয়াও সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াৰ কবলত আছে। ডিজু চাপৰিত প্ৰায় 1000 বিঘা ভূমি সন্দেহযুক্ত বাংলাদেশী মিয়াৰ কবলত আছে। ইয়াৰ উপৰিও যিটো পুৰণি ট্ৰেইন লাইন আছিল আমাৰ লখিমপুৰত, এই ট্ৰেইন লাইনৰ দুয়ো কাষে এতিয়া অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বসতিস্থল হৈছে। আৰু এনে একাংশ ঘৰ আমাৰ লখিমপুৰৰ সভ্যতা সংস্কৃতিৰ লগত মিল নথকা এনেকুৱা কিছুমান ঘৰ ইয়াত হঠাতেই আমি দেখিবলৈ পাইছোঁ। যোৱাকালি আমি সৈনিক সতীৰ্থসকলৰ লগত গৈছিলোঁ। এইবোৰ চাওক, আমাৰ লখিমপুৰৰ স্থায়ী বাসিন্দা মানুহৰ এইবোৰ ঘৰ হয় নেকি? আপোনালোকে লখিমপুৰত সংবাদ জগতৰ জড়িত ব্যক্তিসকলক আমি সুধিছোঁ আৰু লখিমপুৰবাসী ৰাইজক সুধিছোঁ, এইসমূহ ঘৰ আপোনালোকে কেতিয়াবা লখিমপুৰৰ ট্ৰেইন লাইনত দেখিছিলে নেকি? যোৱাকালি আমি যেতিয়া গৈছোঁ, তেওঁলোকৰ আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ একো মিল নাই। এই চাম মানুহে আমাৰ লখিমপুৰৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি ধ্বংস কৰি আমাৰ মাজত যি সাম্প্ৰদায়িক সংঘৰ্ষ, যি কূটকৌশল, এইসকল মানুহে কিন্তু ইয়াত ঘাটি পাতি তেওঁলোকে অসামাজিক কামত লিপ্ত হৈ আমাৰ লখিমপুৰৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি কেৱল মাত্ৰ উচ্ছেদৰ নামত চমক সৃষ্টি কৰিলে নহ'ব। লখিমপুৰত এতিয়াও প্ৰায় 10,000 ভূমি VGR PGR বনাঞ্চলৰ ভূমি এতিয়াও বেদখলমুক্ত কৰিবলৈ বাকী আছে। এইসমূহ কেতিয়া আপুনি বেদখলমুক্ত কৰিব সেই কথা স্পষ্ট কৰক। আৰু দ্বিতীয় কথা হ'ল, আমি যেতিয়া এই সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াৰ কথা কওঁ, তেতিয়াই আমাক একাংশই বিজেপিৰ এজেণ্ট সজাবলৈ চায়। আৰু যেতিয়াই ভাষিক সংখ্যালঘুসকলৰ কথা কওঁ, তেতিয়া আমাক কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায়। আজি আপোনালোকে জানি আচৰিত পাব যে বীৰ লাচিত সেনা অসমে কোনো ধৰণৰ এজেণ্ট হৈ কাম নকৰে। বীৰ লাচিত সেনা অসমে জাতীয় জীৱনৰ স্বাৰ্থত, অসমৰ সমাজ জীৱনৰ স্বাৰ্থত, অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে জন্মলগ্নৰে পৰা কাম কৰি গৈছে। সেয়েহে আমি আজি গোটেই সংবাদমেলখনত তথ্য সহকাৰে, প্ৰমাণ সহকাৰে লখিমপুৰত যে বাংলাদেশে ভৰি পৰিছে সেই কথাটো উপস্থাপন কৰিব বিচাৰিছোঁ। এইখন এখন চাওক, এইখন এখন জমাবন্দী, এইখন এখন জমাবন্দী ৰাজচক্ৰ উত্তৰ লখিমপুৰ আৰু গাঁও হ'ল বান্ত বঙালী। এই বান্ত বঙালীত 4জন ব্যক্তি, তেওঁলোকৰ পট্টা নম্বৰ হৈছে 28। তেওঁলোকৰ পট্টাত থকা পট্টাদাৰৰ নাম হ'ল মিয়া হুছেইন, নুৰ হুছেইন, চাহাদ আলী আৰু চুবেদ আলী। এতিয়া কথা হ'ল, এই 4জন ব্যক্তি আকৌ এবাৰ কৈ দিছোঁ, নামকেইটা শুনিব, যে নুৰ হুছেইন, চাহাদ আলী, চুবেদ আলী আৰু মিয়া হুছেইন। এতিয়া ইয়াৰে ভিতৰত 4জনৰ ভিতৰত 2জন থাকে এতিয়াও বাংলাদেশত, 2জন এতিয়াও বাংলাদেশত থাকে। সেইটো মই কোৱা কথা নহয়। আমাৰ মাজত আজি এজন মুছলমান যুৱক আছে, তাইজুল হক, তেখেতৰ ঘৰৰ কাষতে কেনেদৰে সঘন বাংলাদেশী অহা যোৱা হয়, গোটেই কথাখিনি তেখেতে স্পষ্ট ভাষাৰে ক'ব। এতিয়া আমাৰ কথা হ'ল যে বাংলাদেশত মানুহ থাকে আৰু লখিমপুৰ ৰাজচক্ৰৰ অধীনত তেওঁলোকে ম্যাদী পট্টা কেনেকৈ পালে? কথাবোৰ কিন্তু ইমান সহজ নহয়। এই লখিমপুৰখন, এইখন অসমক লাহে লাহে নিগনিৰ দৰে তলে তলে সুৰংগ খান্দি আমাৰ অসমীয়া জাতিটোক ফুফুলা কৰি পেলাব এই অবৈধ বাংলাদেশী মূলৰ মিয়া জাতিটোৱে। এই জাতিটোৰ অসমৰ সমাজ জীৱনৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ লগত কোনো মিল নাই। গতিকে এতিয়া আপোনালোকে কওক, যদিহে আমি বাংলাদেশী মূলৰ অবৈধ এইসমূহ মিয়াৰ কথা কওঁ, আমি কি বিজেপিৰ এজেণ্ট হৈ যাম নেকি? আমাৰ জাতীয় দায়িত্ব আছে। আমাৰ এই অসমখনত যাতে অবৈধ বাংলাদেশী মুক্ত কৰি ৰাখিব পাৰোঁ, অবৈধ বিদেশী মুক্ত অসম যাতে আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰি গৈছোঁ। সেই কাম কৰিবলৈ যাওঁতে এতিয়াও আজিৰ তাৰিখতো আমাৰ বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব জেলত আছে। এতিয়া কথাবোৰ ক'লে কেনেদৰে হ'ব? কথাবিলাক যেতিয়া আমাক কয় বিজেপিৰ এজেণ্ট, আমাৰ মুখ্য সচিবকে ধৰি এতিয়াও 10জন সৈনিক কাৰাৰুদ্ধ হৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত আমি মাতিম নে নামাতিম? যদি এইবোৰ ক্ষেত্ৰত আমি নামাতোঁ, কোনে মাতিব? কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে
ৰাজনীতি কৰি লাভ নাই। কেৱল মাত্ৰ গাদী দখল কৰিবৰ বাবে, কেৱল মাত্ৰ ৰজা মন্ত্ৰী হ'বৰ বাবে ৰাজনীতি কৰিলে লাভ নাই। প্ৰকৃতাৰ্থত খিলঞ্জীয়াক সুৰক্ষা দিবৰ কাৰণে, প্ৰকৃতাৰ্থত অসমীয়া জাতিটোৱে যাতে অনাদি অনন্তকালৰ বাবে এই আজন্ম গৃহভূমিত প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে যাতে মূৰ তুলি জীয়াই থাকিব পাৰে, তাৰ পৰিৱেশ কোনে আনিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, কেৱল মাত্ৰ ভাষণৰ ফুলজাৰিয়ে চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ নহয়। এইসকল বাংলাদেশীক আপোনালোকে অতি শীঘ্ৰে যদি উৎখাত নকৰে, এওঁলোকক যদি ডিটেনশ্যন কেম্পলৈ নপঠায়, বীৰ লাচিত থানা অসমে 26 জানুৱাৰীৰ পিছত আমি নিজেই নিজাববীয়াকৈ, বীৰ লাচিত থানা অসমে নিজাববীয়াকৈ কিন্তু ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। এতিয়া কথাবোৰ আমি নকওঁ আজি গোটেই কথাবিলাক ক'ব এই তাইজুল হক নামৰ যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীয়ে গোটেই কথাবোৰ উপস্থাপন কৰিব কেনেদৰে বাংলাদেশীয়ে অসমলৈ আহি কেনেদৰে নাগৰিকত্ব লাভ কৰে, এই নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত কোনে কোনে সহায় কৰে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'লে বিদেশীৰ পৰিয়ালটোৱে তেখেতৰ ঘৰত গৈ ভৰি হাতে কৰজোৰ কৰি মাটি 1.5 বিঘা দিবলৈও তেওঁ সাজু হৈছে যে এই বিষয়টো আপোনালোকে আৰু আগনবঢ়াব। গতিকে কথাবিলাক চাওক, আমি কোনখন লখিমপুৰত বাস কৰি আছোঁ, আৰু 10 বছৰ পিছত আপোনাৰ মোৰ আমাৰ সন্তানে এইখন লখিমপুৰত সুৰক্ষিত হৈ জীয়াই থাকিব পাৰিবনে? কথাবোৰ খুব গভীৰভাৱে আমি বিশ্লেষণ কৰাৰ সময় আহি পৰিলে। গতিকে অসমৰ প্ৰতিগৰাকী সচেতন খিলঞ্জীয়া অসমীয়া ৰাইজলৈ আমি আহ্বান জনাইছোঁ, বীৰ লাচিত থানাই যি জাতীয় দায়িত্ব পালন কৰি এই বিষয়সমূহ আজি ৰাইজৰ মাজলৈ আমি এৰি দিছোঁ। গতিকে আপোনালোকেও আহক, খিলঞ্জীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলোৱে যদি আমি একগোট হৈ এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে যদি আমি সংগ্ৰাম যদি আগবঢ়াই নিনো, তেনেহ'লে নিশ্চিতভাৱে এই অসমখন যে আমাৰ এটা সময়ত বাংলাদেশী মূলৰ মিয়াৰ ওচৰত আঁঠুলৈ আমি জীয়াই থাকিব লাগিব, সেই কিন্তু পৰিৱেশ পৰিস্থিতিলৈ আমি আগবাঢ়িছোঁ। ভূপেন হাজৰিকাই কোৱাৰ দৰে আজি যদি আমি নিজক নিচিনো, অনাগত দিনত কিন্তু আমি অসমতে ভগনীয়া হ'ব লাগিব। গতিকে মই গোটেই কথাখিনি প্ৰকৃতাৰ্থত তথ্যভিত্তিক প্ৰমাণ সহকাৰে গোটেই কথাখিনি তাইজুল হক নামৰ ব্যক্তিজনে আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তেখেত এজন খিলঞ্জীয়া মুছলমান মানুহ, তেখেতে জাতিটোক ভাল পোৱা মানুহ। তেখেতৰ গাঁৱত কেনেদৰে বাংলাদেশী সঘন অহা যোৱা কৰে, এই বাংলাদেশৰ পৰা যিকেইটা পৰিয়ালৰ কথা ক'লোঁ, এতিয়াও দুটা পৰিয়াল বাংলাদেশত আছে, যাৰ নাম আমাৰ লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত তেওঁলোকৰ ম্যাদী পট্টাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে। সেই মাটি বিচাৰি বাংলাদেশৰ পৰা বাংলাদেশত থকা পৰিয়ালৰ লোক এই লখিমপুৰৰ তেখেতৰ ঘৰৰ কাষলৈ আহে। তেখেতে সদায় দেখে, তাৰ বিৰোধ কৰাৰ কাৰণে তেখেতৰ ঘৰলৈ গৈ সেই বাংলাদেশী মূলৰ পৰিয়ালটোৱে তেখেতক 1.5 বিঘা মাটি অফাৰ কৰিছে। আৰু ইয়াৰ লগত বহুতো ব্যক্তি জড়িত আছে, ফোন কৰি তেখেতক ভাবুকি দিছে এই বিষয়টো আগনবঢ়াবা। ৰাজনৈতিক নেতাও আছে, আজি আমি নাম ল'ব বিচৰা নাই। লখিমপুৰৰ এগৰাকী কংগ্ৰেছৰ ভাবি তেওঁলোকে MLA টিকেট দাবীদাৰ এগৰাকীয়ে তেখেতক ফোন কৰি কৈছে যে এই বিষয়টো তুমি আৰু আগনবঢ়াবা। গতিকে আজিৰ তাৰিখত আমি নাম ল'ব বিচৰা নাই। আমি প্ৰতিজন খিলঞ্জীয়াৰ লগত আছোঁ, আৰু খিলঞ্জীয়া ৰক্ষাৰ বিপৰীতে যদি কোনোবাই কাম কৰে, আমি সেইজন ব্যক্তিকো আজি সকীয়াই দিব বিচাৰিছোঁ। আপুনি যদি খিলঞ্জীয়াৰ হিতৰ বিপৰীতে গৈ বাংলাদেশী ৰক্ষকৰ কাম কৰে, তেনেহ'লে কিন্তু বীৰ লাচিত থানা অসমে প্ৰত্যাহ্বান হিচাপে আপোনাৰ সন্মুখত থিয় দিবলৈ বাধ্য হ'ব। বাকী কথাখিনি মই এজন স্থানীয় মুছলমান যুৱক তেখেতক আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ নাম তাইজুল হক, মোৰ ঘৰ বান্তবঙালী গাঁৱত। মোৰ ঘৰৰ কাষতে থকা এইখন পট্টাত আমাৰ ককাৰৰ নাম আছে। নিয়া হুছেইন, নুৰ হুছেইন, শ্বাহেদ আলী আৰু চুবেদ আলী, 4জন ভাই ককাই। ইয়াৰে 2জন অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, মিয়া হুছেইন আৰু চুবেদ আলী, আৰু 2জন বাংলাদেশী নাগৰিক, নুৰ হুছেইন আৰু শ্বাহেদ আলী। তেখেত বাংলাদেশৰ নাগৰিক। ইতিমধ্যে এই বাংলাদেশী নাগৰিকৰ পুত্ৰ বাংলাদেশৰ পৰা আহি এজন দদায়েকক বাপেক বনাই ইয়াত আছে। এই আনহাতে আৰু এজন পাৰমিন বেগম, দেবাৰা দলনি ৱাৰ্ড মেম্বাৰ, তেখেত বাংলাদেশী এজন ছোৱালী। তেখেতক বাংলাদেশৰ পৰা আনি ইয়াত এজনে ছোৱালী বনাই ইয়াত ৰক্ষণাবেক্ষণ দি আছে। বাকী কথাখিনি মই ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা মই এটা যোৱা 19 তাৰিখে, ডিচেম্বৰৰ 19 তাৰিখে নিউজ এটা বনাইছিলোঁ। সেই বিষয় লৈ মোক তেওঁলোকে হাৰাশাস্তি কৰি আছে। তেওঁলোকে মাৰিম কাটিম বিভিন্ন ধৰণৰ ভাবুকি দি আছে। মই ইয়াৰ পৰাই সকীয়াই দি আছোঁ, তেওঁলোকে ইতিমধ্যে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাটো বন্ধ কৰক।
মই এজন অসমীয়া নাগৰিক, তেওঁলোকে বাংলাদেশী নাগৰিক হৈ মোক ক'ত সাহস পালে কথা ক'বলৈ? মই ইয়াৰ পৰা সকীয়াই দি আছোঁ, আপোনালোকৰ পৰিচয়খিনি আপোনালোকে দিব ভালকৈ। মই এই প্ৰমাণখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আছে ফটোখিনি কি আছে? এইখিনি চাওক, এইজন নুৰ হুছেইনৰ পুতেক, এখেত বাংলাদেশৰ পৰা ইয়াত আহি মাটি সম্পত্তি তেখেতৰ বাপেকৰ নামত মাটি আছে বুলি নুৰ হুছেইনৰ পিতেক মজিদ আলীয়ে ইয়াত মাটি সম্পত্তি ভাগ ল'বলৈ আহিছিলে। আৰু এজন চাওক, এইজন জহুৰ মিয়া, শ্বাহেদ আলীৰ পিতেক, এখেতেও মাটি সম্পত্তি লখিমপুৰৰ পৰা ভাগ ল'বলৈ আহিছিলে বাংলাদেশৰ পৰা। এইজন চাওক, এইজন হ'ল মিয়া হুছেইনৰ ডাঙৰ জীয়ৰী, বাংলাদেশত আছে। তেখেতৰ ভতিজা ৰফিকুল, এই ৰফিকুলে সংবাদমেল মাতি মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিলে। এইজন চাওক, বাংলাদেশত ফুৰিবলৈ গৈ তেখেতে পেহীয়েকক লগ কৰিবলৈ গৈছিলে। এইখিনি কথা চাওক। বাকী কথাখিনি মানুহবোৰ লাহে লাহে তেওঁলোকে এই আব্দুল কৰিম শ্বাহেদ আলী পিতেক, তেওঁ 1986 ইয়াত আহিছে। তাৰ পাছত আহি পিনি ইয়াত আছে। তাৰ পাছত এই শ্বাহেদ আলীৰ দ্বিতীয় পুত্ৰ এইজন জহুৰ মিয়া বাংলাদেশত আছে। এখেতৰ ছোৱালীজনী পাৰমিন বেগম, তাই সৰুতে আব্দুল ৰহমান বোলা মানুহজনে গৈ মানে এই জহুৰ মিয়া ছোৱালীজনীক বাংলাদেশৰ পৰা আনি ইয়াত ছোৱালী বনাই আছেহি। এতিয়া বৰ্তমান তেওঁলোকে লখিমপুৰ পঞ্চায়তৰ দেবেৰা দলনিৰ ৱাৰ্ড সদস্য। এতিয়া বৰ্তমান তেওঁ কংগ্ৰেছৰ ৱাৰ্ড সদস্য, কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ। বাংলাদেশৰ কিমান চনত আহিছে? সেইখিনিতো বিশেষ নাজানিম, সৰু থাকোঁতে আনিছে। পাৰমিনা বেগম, পাৰবিনা। এতিয়া মোৰ দেখাতো দুজন আহিছে, এজন কৰিম আলী আৰু পাৰমিন বেগম। নহয়, তেওঁলোকে এতিয়া ৰাওনাপুৰত আছে। এতিয়া আপোনালোকে প্ৰত্যেকে অৱগত হ'ল বিষয়টো যে কেনেদৰে বাংলাদেশৰ পৰা আহি লখিমপুৰৰ টাউনৰ মাজমজিয়াত থাকি ৱাৰ্ড মেম্বাৰ হৈছে কংগ্ৰেছ দলৰ। গতিকে এতিয়া কথাটো হ'ল, আমি যদি এতিয়া কথাটো ক'বলৈ যাওঁ, আমাক কংগ্ৰেছৰ বিৰোধী বুলি ক'ব, আমি বিজেপিৰ এটিম বুলি ক'ব। এতিয়া কংগ্ৰেছৰ দিনতে মাটি পট্টা পাইছে বাংলাদেশীয়ে। এতিয়া এই দুজন ব্যক্তি গৈ কংগ্ৰেছৰ দিনত মাটি পট্টা পাই দুজন ব্যক্তি গৈ এতিয়া বাংলাদেশত আছে। বাংলাদেশৰ পৰা এগৰাকী জীয়ৰী আহি এতিয়া সিদিনা তেওঁ এতিয়া কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ হৈ আছে। এতিয়া কথাটো চাওক, আমি এই কংগ্ৰেছ, বিজেপি, এজেপি, AIDF বুলি আমাৰ কোনো কথা নাই। আমাৰ কথাটো হ'ল এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সুৰক্ষা সুনিশ্চিত হ'ব লাগিব। এতিয়া কংগ্ৰেছলৈ আমাৰ এটা প্ৰশ্ন আছে। কংগ্ৰেছলৈ আমি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে বাংলাদেশী মূলৰ ব্যক্তিক কেনেদৰে ৱাৰ্ড মেম্বাৰ খেলিবলৈ আপোনালোকে টিকট প্ৰদান কৰিছে? আজি কংগ্ৰেছৰ ৱাৰ্ড সদস্য হৈ আছে এই পাৰবিনা চুলতানা বোলা মহিলাগৰাকী। এতিয়া কথাটো হ'ল, এইসমূহ বিষয় যদি কংগ্ৰেছে স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু বিলাসী থানা অসমে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। গতিকে কংগ্ৰেছ যে সঁচাকৈ বাংলাদেশী ৰক্ষক আজি স্পষ্ট ভাষাৰে সকলোবোৰ কথা তথ্য সহকাৰে প্ৰমাণ হৈছে। গতিকে এতিয়া অসমবাসী ৰাইজলৈ আমি প্ৰশ্ন এৰিছোঁ, অসমবাসী ৰাইজে বিচাৰ বিশ্লেষণ কৰক। এই ধৰণৰ যদি হয়, কংগ্ৰেছে যদি আকৌ শাসনলৈ আহি আমাৰ খিলঞ্জীয়া আধিপত্য থকা অসম ভূমিত যদি আকৌ বাংলাদেশী মূলৰ ব্যক্তিৰ যদি আধিপত্য বিস্তাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে, তেতিয়াহ'লে কি এক ভয়ংকৰ পৰিৱেশ পৰিস্থিতি উদ্ভৱ হ'ব।
গতিকে আমি আজি বিশেষ নকওঁ, গোটেই কথাখিনি তেখেতে তথ্য সহকাৰে কৈছে। আমি কংগ্ৰেছৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ, কংগ্ৰেছৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ, সভাপতিৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ, কেনেদৰে আপোনাৰ দলত বাংলাদেশী মূলৰ মানুহে ৱাৰ্ড সদস্য খেলিবলৈ তেওঁলোকে টিকেট লাভ কৰে। গতিকে ইয়াৰ ওপৰত যদি আপোনালোকে স্পষ্টীকৰণ নিদিয়া অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব আপোনালোক সঁচাকৈয়ে বাংলাদেশীৰ ৰক্ষক, অবৈধ বাংলাদেশীৰ ওকালতি কৰা এটা দল। গতিকে আপোনালোকে যদি স্পষ্টীকৰণ নিদিয়ে বীৰ লাচিত অসমে অনাগত দিনত ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব।